নলবাৰী জিলাৰ বনগাঁৱৰ আদৰ্শ শিক্ষক হিতেন্দ্ৰ কুমাৰ ডেকা আৰু তেওঁৰ শিক্ষয়িত্ৰী পত্নী নিজৰা ডেকাই আন বিভিন্ন কৃষি কাৰ্যৰ লগতে নাৰ্চাৰী ব্যৱসায়েৰে আদৰ্শ দেখুৱাবলৈ সমৰ্থ হৈছে আমাৰ সংবাদদাতাৰ এয়া এখন প্ৰতিবেদন কৃষক পত্নী শিক্ষয়িত্ৰী দুয়োগৰাকী কৃষি কাৰ্যৰ লগতে নাৰ্চাৰীৰ ব্যৱসায়েৰে অঞ্চলটোত এক আদৰ্শ দেখুৱাবলৈ সক্ষম হৈছে এয়া নলবাৰী জিলাৰ বনগাঁৱৰ হিতেন্দ্ৰ কুমাৰ ডেকা আৰু তেওঁৰ শিক্ষয়িত্ৰী পত্নী নিজৰা ডেকা ডেকা দম্পতীয়ে শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম উন্নয়ন যোজনাৰ অধীনত ক্লিন এণ্ড গ্ৰীণ ভিলেজ অভিযানৰ অংশ হিচাপে নলবাৰীত 10খন গাঁৱত জালুক উৎপাদনৰ বাবে এক অভিলাষী আঁচনি গ্ৰহণ কৰি জালুকৰ বাৰী প্ৰস্তুত কৰিছে জালুকৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে বিদেশী বজাৰ দখল কৰাৰ বাবে প্ৰতিখন পঞ্চায়ততে জালুকৰ পুলি বাগান স্থাপন কৰি কৃষকৰ মাজত এই খেতিক অধিক জনপ্ৰিয় কৰি তোলাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে এনে পৰিকল্পনাৰ অংশ হিচাপে জিলাখনৰ বনগাঁৱৰ আদৰ্শ কৃষক হিতেন্দ্ৰ কুমাৰ ডেকাই নিজৰ প্ৰায় 3 বিঘা ভূমিত জালুকৰ পুলিৰ বাগান আৰম্ভ কৰিছে তেওঁ আগন্তুক 6 মাহৰ ভিতৰত 40,000 জালুকৰ পুলি প্ৰস্তুত কৰি জিলাখনত স্থাপন হ'ব লগা 10খন জালুকৰ বাগানক পুলি আগবঢ়াব এই বাগানসমূহে স্থানীয়ভাৱে কৃষকসকলক জালুকৰ পুলি আগবঢ়াই ইয়াৰ উৎপাদন বৃদ্ধিত প্ৰচেষ্টা গ্ৰহণ কৰিব নলবাৰী কৃষি বিভাগৰ আৰ্থিক সাহায্য আৰু নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ কাৰিকৰী সহায়েৰে ডেকাই এই বৃহৎ পুলি বাগানখন প্ৰস্তুত কৰি উলিয়াইছে ডেকাক এই পুলি বাগানখন প্ৰস্তুত কৰিবলৈ কৃষি বিভাগে মুখ্যমন্ত্ৰীৰ ক্লিন এণ্ড গ্ৰীণ ভিলেজ গাঁও অভিযানৰ অধীনত 3 লাখ টকা আগবঢ়াইছে নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ মুখ্য কৃষি বিজ্ঞানী ডক্টৰ মৃদুল ডেকাই জানিবলৈ দিয়া মতে এই আঁচনিখনৰ মুখ্য উদ্দেশ্য হৈছে জালুক উৎপাদন ক্লাষ্টাৰৰ সৃষ্টি কৰি ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলক উৎপাদনত বৃদ্ধি কৰা ৰাজ্যখনৰ জালুক উৎপাদনকাৰী কৃষকসকলক প্ৰযুক্তি প্ৰশিক্ষণ আৰু বাণিজ্যৰ ব্যৱস্থা কৰি দিয়া আৰু এইখনৰ উদ্দেশ্য হ'ল যে ব্লেক পেপাৰ বা জালুকৰ খেতিটো জনপ্ৰিয় কৰিব লাগে খেতিয়কক ট্ৰেইনিং দিব লাগে অৰ্গেনাইজ কৰি কমিউনিটি বেচিছত খেতিটো কৰিব লাগে 10খন গাঁৱত ধৰক এই খেতিটো কৰা হ'ব ইয়াৰ পৰা পুলিবিলাক দিয়া হ'ব আৰু মাৰ্কেটিঙৰ কাৰণে অসম চৰকাৰে হেল্প কৰিব এই গোটেইখিনি পিছত আমাৰ এক্সপৰ্ট কৰাৰ বিদেশলৈকে এক্সপৰ্ট কৰাৰ প্লেন আছে ডেকাৰ এই বৃহৎ জালুকৰ পুলি বাগানখনৰ প্ৰস্তুতিত নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যান শস্য বিশেষজ্ঞ হোমেশ্বৰ মজুমদাৰে বিশেষ দিহা পৰামৰ্শ আগবঢ়াই আহিছে আমাৰ নলবাৰী জিলাত বা অসমৰ প্ৰতিখন জিলাত কেইখনমান গাঁৱত মানে জালুকৰ যিটো সৰু সৰু কৃষকবিলাক আছে মানে মাৰ্জিনেল আৰু সৰু কৃষকসকলক তেওঁলোকক জালুক ভিলেজ এখন কৰাৰ কাৰণে এই প্ৰথাটো চৰকাৰে লৈছে আদৰ্শ কৃষক হিতেন্দ্ৰ কুমাৰ ডেকাই জানিবলৈ দিয়া মতে তেওঁ জালুকৰ পুলি বাগানখনত ওচৰৰ আন একাংশ যুৱকক জড়িত কৰি অঞ্চলটোত জালুক উৎপাদনত এক অভিলেখ গঢ়িব বিচাৰিছে ইয়াৰ উপৰি ডেকাই পত্নীৰ সৈতে গঢ়ি তোলা নাৰ্চাৰীখনে অঞ্চলটোৰ কৃষকসকলক বিভিন্ন পুলি আগবঢ়াই সহায় কৰি আহিছে